কনসেপ্ট লাৰ্ণিঙলৈ সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ ওলাইছোঁ বিশেষ সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱাৰ অন্তৰ্গত অধ্যায় গল্পকাৰ বেজবৰুৱা লাওখোলা আৰু মলক গুইন গুইন। বেজবৰুৱাৰ গল্পসমূহৰ ভাগ ভৱেন বৰুৱাৰ মতে দুই প্ৰকাৰ। এক নম্বৰত সামাজিক বিষয় সম্বলিত হাস্য ব্যংগাত্মক গল্প যেনে মলক গুইন গুইন, ভূপেন্দ্ৰ বৰুৱা ইত্যাদি। দ্বিতীয়তে হৈছে ব্যক্তি জীৱনৰ গোপন তথা কঠিন বিষয় সম্বলিত। ক নম্বৰ মানুহ আৰু প্ৰকৃতি বিষয়ক যেনে কন্যা, নকৌ ইত্যাদি। খ নম্বৰত উল্লেখ কৰিব প্ৰেম বিষয়ক যেনে ৰতন মুণ্ডা, মাধৈ মালতী ইত্যাদি। গ নম্বৰত উল্লেখ কৰিব নাৰী বিষয়ক যেনে লাওখোলা, ভদৰী ইত্যাদি। ঘ নম্বৰত উল্লেখ কৰিব সাধাৰণ মানুহৰ জীৱন বিষয়ক যেনে ভৈৰা, চোৰ, পুত্ৰবান পিতা। ঙ নম্বৰত উল্লেখ কৰিব মানুহ আৰু অন্যান্য জীৱ জগত বিষয়ক যেনে লোভ, মাৰ্জাৰী ইত্যাদি। কিন্তু প্ৰহ্লাদ কুমাৰ বৰুৱাৰ মতে বেজবৰুৱাৰ গল্পসমূহক দুই প্ৰকাৰে ভাগ কৰা হৈছে। এক নম্বৰত সমাজ সংস্কাৰধৰ্মী যেনে মলক গুইন গুইন, ভূপেন্দ্ৰ বৰুৱা ইত্যাদি। দ্বিতীয়তে উল্লেখ কৰিব ব্যক্তি জীৱন সম্পৰ্কীয় যেনে পুত্ৰবান পিতা, ভদ্দৰী, মুক্তি ইত্যাদি। লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ বৈশিষ্ট্যসমূহ লিখিবলৈ হ'লে এইকেইটা বৈশিষ্ট্য উল্লেখ কৰিব। এক নম্বৰত বৰ্ণনাধৰ্মী বা সাধুকথাধৰ্মী যেনে যেনে চোৰ তেনে টাঙোন। দ্বিতীয়তে উল্লেখ কৰিব হাস্য ব্যংগ আৰু শ্লেষৰ প্ৰাধান্য যেনে মলক গুইন গুইন, ধোঁৱাখোৱা। তিনি নম্বৰত উল্লেখ কৰিব মানৱীয় মূল্যবোধ যেনে নকৌ, বাপিৰাম ইত্যাদি। পাঁচ নম্বৰত উল্লেখ কৰিব ঘৰুৱা কথিত শব্দৰ ব্যৱহাৰ। ছয় নম্বৰত উল্লেখ কৰিব নিজা শব্দৰ ব্যৱহাৰ। সাত নম্বৰত উল্লেখ কৰিব জতুৱা ঠাঁচৰ প্ৰয়োগ। আঠ নম্বৰত উল্লেখ কৰিব হিন্দী, বাংলা, ইংৰাজী ভাষা আদিৰ প্ৰয়োগ। লাওখোলা গল্পৰ সাধাৰণ আলোচনাত উল্লেখ কৰিব। এক নম্বৰত সামাজিক বিষয়বস্তুৰ আলোচনা। দ্বিতীয়তে উল্লেখ কৰিব নিৰ্মল চন্দ্ৰ বানাৰ্জীৰ দমদমাত থকা বাগানবাৰীলৈ প্ৰমোদৰ উদ্দেশ্য গৈ মতলীয়া তিৰোতাক লগ পালে। তিনি নম্বৰত উল্লেখ কৰিব কেন্দ্ৰীয় চৰিত্ৰ নলিনী। চাৰি নম্বৰত উল্লেখ কৰিব নলিনী বাল্যকালতে বিধৱা হয়। পাঁচ নম্বৰত উল্লেখ কৰিব জীয়েকৰ কথামতে জেঠুতৰ ঘৰত আশ্ৰয়। ছয় নম্বৰত উল্লেখ কৰিব লম্পট জেঠুতে নলিনীক গৰ্ভৱতী কৰে আৰু পিছলৈ ডিঙি চেপি হত্যা কৰি পুখুৰীত পেলায়। হিন্দু সমাজৰ বৰমূৰীয়া আসন ৰক্ষা। সাত নম্বৰত উল্লেখ কৰিব পুখুৰীত মাছ মাৰিবলৈ জাল পেলাওঁতে লাওখোলাটো উদ্ধাৰ আৰু গল্পৰ মূল কাহিনী আৰম্ভ হয়। আঠ নম্বৰত উল্লেখ কৰিব কলিকতাৰ সমাজ জীৱনক পটভূমি হিচাপে লয়। লাওখোলা গল্পৰ চৰিত্ৰ চিত্ৰণ। ইয়াতে উল্লেখ কৰিব লাওখোলা গল্পত থকা চৰিত্ৰসমূহৰ কথা। এক নম্বৰত উল্লেখ কৰিব কথকৰ চৰিত্ৰ ছদ্মবেশী গোটেই কথাখিনি কয় বা শুনে। নিৰ্মল বাবুৰ বাগানবাৰীত প্ৰমোদৰ উদ্দেশ্যে যায়। দ্বিতীয়তে উল্লেখ কৰিব নলিনী চৰিত্ৰ। ই হৈছে মূল চৰিত্ৰ। বাল্য বিবাহৰ পিছতে স্বামীৰ অকাল মৃত্যু। জেঠুতৰ ঘৰত আশ্ৰয় বিচাৰি যায়। জেঠুতৰ কামনাৰ বলি হৈ গৰ্ভৱতী হয়। জেঠুলে নিজৰ হিন্দু সমাজৰ বৰমূৰীয়াৰ আসন যাতে দাগ নালাগে সেয়ে নলিনীক ডেঙি চেপি হত্যা কৰি বাগানবাৰীৰ পুখুৰীত পেলাই দিয়ে। তিনি নম্বৰ চৰিত্ৰত উল্লেখ কৰিব নিৰ্মল চন্দ্ৰ বানাৰ্জী ওৰফে নিৰ্মল বাবু, বাগানবাৰী আছে। চাৰি নম্বৰ চৰিত্ৰ উল্লেখ কৰিব চকীদাৰ। পাঁচ নম্বৰত উল্লেখ কৰিব নলিনীৰ জেঠাল, সমাজৰ বৰমূৰীয়া। নলিনীক আশ্ৰয় দি কামনাত লিপ্ত হৈ গৰ্ভৱতী কৰে আৰু হত্যা কৰি বাগানবাৰীৰ পুখুৰীত পেলাই দিয়ে। ছয় নম্বৰত উল্লেখ কৰিব জায়েক। এই চৰিত্ৰৰ মাজেৰে পৰম্পৰাগত ভাৰতীয় নাৰীৰ মানসিকতা প্ৰতিফলন হৈছে। সাত নম্বৰত উল্লেখ কৰিব মাক দেউতাক, পৰম্পৰাগত ভাৰতীয় মানসিকতাৰ চৰিত্ৰ।
জোৱায়েকৰ মৃত্যুৰ বাতৰি পাই ভাঙি পৰিছে। 8 নম্বৰত উল্লেখ কৰিব পেহীয়েক। এই চৰিত্ৰৰ মাজেৰে পৰম্পৰাগত দোহাই দি নলিনীক পৰিৱৰ্তনৰ প্ৰতি সচেতন কৰায়। এইকেইটা হৈছে লাওখোলা গল্পৰ চৰিত্ৰ। মলক গুইন গুইন গল্পৰ সাধাৰণ আলোচনা। 1 নম্বৰত উল্লেখ কৰিব নতুনকৈ শিক্ষিত হোৱা এচাম মানুহৰ মানসিকতা প্ৰকাশ। দ্বিতীয়তে উল্লেখ কৰিব ইংৰাজী শিক্ষাৰে শিক্ষিত হৈ অতীতক পাহৰি যোৱাৰ লগতে আনকি পিতৃ মাতৃকো চিনিবলৈ অস্বীকাৰ কৰা। 3 নম্বৰত উল্লেখ কৰিব মলখু বা মলক গুইন গুইনক লগ কৰিব আহি পিতৃ তোলন সাজ তোলা চাপৰাচিৰ দ্বাৰাই অপমানিত হয়। 4 নম্বৰত উল্লেখ কৰিব পদোন্নতি পাই মলখু নাম গুচাই মলক গুইন গুইন হয়। গগৈ উপাধি জগাই হয়। মলক গুইন গুইন গল্পৰ চৰিত্ৰ চিত্ৰণ। মলক গুইন গুইন গল্পৰ চৰিত্ৰ চিত্ৰণত এই কথাখিনি উল্লেখ কৰিব বা এইকেইটা চৰিত্ৰ উল্লেখ কৰিব। 1 নম্বৰত উল্লেখ কৰিব মলক গুইন গুইন ওৰফে শ্ৰীমান মলখু গগৈ। এই চৰিত্ৰটো হৈছে মূল চৰিত্ৰ। শিক্ষা দীক্ষা লাভ কৰি চাকৰি পোৱাত নিজৰ পিতৃ মাতৃক চিনিবলৈ লাজ কৰে। চাপৰাচিৰ আগত পিতৃক চিনি নোপোৱা আত্মীয় স্বজনৰ পৰা আঁতৰি শান্তি লাভ। ঘৰুৱা পৰিৱেশ অপচন্দ। পুনাৰামে ককাইটিক মাত দিয়াত চাপৰাচিৰ হতুৱাই মাৰপিট। দ্বিতীয় চৰিত্ৰত উল্লেখ কৰিব তোলন সাজ তোলা। এই চৰিত্ৰটো হৈছে মলক গুইন গুইনৰ পিতৃ এজন চহা ব্যক্তি। দিহিঙৰ গোহাঁয়ে সাজ তোলা পাতি সন্মানিত, মলখুৰ দ্বাৰাই অপমানিত। 3 নম্বৰ চৰিত্ৰ উল্লেখ কৰিব মলখুৰ মাক। 4 নম্বৰ চৰিত্ৰ উল্লেখ কৰিব ভায়েক পুনাৰাম। 5 নম্বৰত উল্লেখ কৰিব চাপৰাচি। এইকেইটা হৈছে মলক গুইন গুইন গল্পৰ চৰিত্ৰ। এইদৰে সংক্ষিপ্ত ৰূপত নোটছ বনাই পঢ়িলে নিশ্চয় পৰীক্ষাৰ আগত গোটেই কিতাপটো দিনত 2-3 বাৰকৈ ৰিভাইজ দিবলৈ সক্ষম হ'ব আৰু পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। যদি এই সংক্ষিপ্ত নোটছ আপোনাৰ পচন্দ হয় তেতিয়াহ'লে বিশেষ সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱাৰ ওপৰত গোটেইকেইটা অধ্যায়ৰ নোটছৰ PDF আপুনি ডাউনলোড কৰি ল'ব পাৰিব। ডাউনলোড কৰাৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তাৰে পৰাই ডাউনলোড কৰি ল'ব পাৰিব। ভিডিঅ'টো কেনে পালে নিশ্চয় গঠনমূলক দিহা আৰু পৰামৰ্শৰে কমেণ্ট কৰি জনাব। পিছৰ খণ্ডসমূহ চাবলৈ নাপাহৰিব। আজিলৈ সামৰিছোঁ। ধন্যবাদ।